এই যি চৰকাৰখনে কৰি থকা ব্যৱহাৰ তাৰ বিৰুদ্ধে সকলে মাত মতাটো উচিত। সেয়া যিকোনো দল যিকোনো আচলতে বিজেপিৰ কৰ্মীসকলে কৰিব লাগে, যিসকলে নেৰেটিভ লিখি আছে ফেচবুকত পইচা লৈ পেলাই তেওঁলোকেও কৰিব লাগে, কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীও কাইলৈ পৰীক্ষা দিবলৈ যাব। গতিকে এই প্ৰতিবাদটো কেৱল চনম অংশগ্ৰহণ নহয়, এয়া আমাৰ সকলোৰে প্ৰতিবাদ। যিখন চৰকাৰৰ দিনত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ লিক হৈছে, সেই চৰকাৰখনৰ দিনত আমাৰ দেশৰ চিক্ৰেট তথ্য, যিবোৰ তথ্য বেলেগ দেশে গম পালে আমাৰ কাৰণে বিপদজনক, সেইবোৰ যে লিক নোহোৱাকৈ থাকিব তাৰ কি গেৰাণ্টি আছে? সাধাৰণ পৰীক্ষাৰ কুৱেশ্যন পেপাৰে তেওঁলোকে ছেফলি ৰাখিব নোৱাৰে। আৰু সেই চৰকাৰখনে যোৱা দিনবিলাকত ছাত্ৰ ছাত্ৰীক লৈ যিমানখিনি হেতালি খেলিলে, তাৰে প্ৰতিবাদত চনম অংশুকে যি অনশনত বহিছে তাৰ প্ৰতি গোটেই ভাৰতবৰ্ষৰ মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। ইয়াত আজি আমাৰ এই প্ৰতিবাদ চলি থকাৰ বাবে যিসকল নেতা মন্ত্ৰীয়ে পুলিচ প্ৰশাসনক পঠাইছে, তেওঁলোকৰ ল'ৰা ছোৱালীও কাইলৈ পৰীক্ষা দিবলৈ যাব। তেওঁলোকৰ জীৱনত, শিক্ষাৰ্থীৰ জীৱনত এনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটিব পাৰে, যাৰ ফলত নেকি বহুত হতাশগ্ৰস্ত এটা জীৱন তেওঁলোকৰ হয়তো পাব পাৰে। কিন্তু যিসকলে নিৰ্দেশ দিছে যে ইয়াত আহি পুলিচ থাকিব লাগিব বুলি, তেওঁলোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নহয়। তেওঁলোকৰ জীৱন বেলেগ ধৰণে পাৰ কৰি দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি থৈছে। গতিকে আমি সৰ্বসাধাৰণ মানুহে এই যি প্ৰতিবাদ, এই যি চৰকাৰখনে কৰি থকা ব্যৱহাৰ তাৰ বিৰুদ্ধে সকলে মাত মতাটো উচিত। সেয়া যিকোনো দল যিকোনো আচলতে বিজেপিৰ কৰ্মীসকলেও কৰিব লাগে, যিসকলে নেৰেটিভ লিখি আছে ফেচবুকত পইচা লৈ পেলাই তেওঁলোকেও কৰিব লাগে, কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীও কাইলৈ পৰীক্ষা দিবলৈ যাব। গতিকে এই প্ৰতিবাদটো কেৱল চনম অংশগ্ৰহণ নহয়, এয়া আমাৰ সকলোৰে প্ৰতিবাদ। আৰু সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ যে মাইনী বাইদেৱে কোৱাৰ নিচিনাই যে দন্ত চিকিৎসকৰ সন্মুখতো মুখ মেলিবলৈ ভয় কৰা সময়ত ইমানখিনি মানুহ গোট খাই এই অন্যায়ৰ প্ৰতিবাদ কৰিছে। ধন্যবাদ।